বিজেপিত বাহিৰে সাহসীয় দলত বাহিৰে বাকী দলে নিৰ্বাচনৰ সময়ত তেওঁলোকে প্ৰচাৰ কৰিব নোৱাৰিব নিৰ্বাচনৰ সময়ত তেওঁলোকে শান্তিপূৰ্ণভাৱে প্ৰচাৰ কৰিব নোৱাৰিব মেল মিটিং কৰিব নোৱাৰিব মানুহৰ মাজলৈ যাব নোৱাৰিব আৰু কেৱল বিজেপিহে মেল মিটিং কৰিব পাৰিব আৰু তেওঁলোকৰ তাৰ বিপৰীতে অন্য যদি মেল মিটিং কৰা যায় তেওঁলোকে বলপূৰ্বকভাৱে তেওঁলোকৰ মেল মিটিং বন্ধ কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব আৰু বলপূৰ্বকভাৱে বন্ধ কৰাই নহয় তেনেকুৱা তেওঁলোকক শাৰীৰিকভাৱে আক্ৰমণ কৰিব এইটো আমি কি এইটো এখন জংগল ৰাজত আছোঁ নে আমি কিবা আইনৰ শাসন বোলা বস্তু ইয়াত আছে নে আইন কানুন বোলা কিবা বস্তু আছে নে আইন কানুন একো নাই যে তুমি যদি বিজেপিৰ সমৰ্থনত আছা তুমি সকলো কৰিব পাৰা আৰু যদি বিজেপিৰ সমৰ্থনত নাই তুমি আইনে যিখিনি আমাক খা সুবিধা দিছে সেইখিনিও আমি কৰিব নোৱাৰোঁ নমস্কাৰ নৰ্থ ইষ্ট নাও প্ৰতিগৰাকী দৰ্শকক মই কল্পজ্যোতি শইকীয়াই আমাৰ এই বিশেষ অনুষ্ঠান সামৰিকলৈ সকলোকে আদৰণি জনাইছোঁ প্ৰত্যেক দিনাৰ দৰে আমাৰ সৈতে আজি উপস্থিত আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় যদিও বা পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই তথাপিও ৰাজনৈতিক দলসমূহৰ মাজত বুথে বুথে গৈ বা পঞ্চায়তে গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা তুংগত উঠা দেখিবলৈ পোৱা গৈছে বিজেপিৰ সমান্তৰালকৈ কংগ্ৰেছেও সেই তেনেকুৱা ধৰণৰ প্ৰচাৰ সভা অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিছে কিন্তু চেষ্টা চলাইছে যদিও তেওঁলোকে যদিহে পঞ্চায়ত বা বুথত সোমাবলৈ চেষ্টা কৰিছে তেতিয়াহ'লে একাংশ বিজেপি নেতাৰ দ্বাৰা প্ৰহিত হোৱা বা মাৰধৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে সিদিনা আজিৰ পৰা দুদিন পূৰ্বে অৰ্থাৎ পৰহি দিনাখন জুনাইৰ মেচেকি চাপৰিত কংগ্ৰেছে এখন সভা অনুষ্ঠিত কৰিবৰ বাবে গৈ থকা অৱস্থাতেই একাংশ বিজেপি নেতা পালি নেতা বা কৰ্মীয়ে কংগ্ৰেছ কৰ্মীৰ ওপৰত জঁপিয়াই পৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অভিযোগ উত্থাপন কৰিছিল যে ভুৱন পেগু জুনাইৰ বিধায়ক ভুৱন পেগুৰ নিৰ্দেশনাতে এই আক্ৰমণৰ ঘটনা হোৱা বুলি বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আৰু এই ক্ষেত্ৰত যি অসম যুৱ কংগ্ৰেছৰ ধেমাজি জিলা শাখাৰ সভাপতি ৰহিম পেগু আৰু লগতে কেইগৰাকীমান কংগ্ৰেছ নেতা বাণীকান্ত দলে তুলিৰাম দলেকে ধৰি বহু কেইগৰাকী নেতা ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকক বৰ বেয়াকৈ প্ৰহাৰ কৰিছে আমি সম্পাদিত ৰূপত সেই ভিজুৱেল দেখুৱাবলগীয়া হৈছে ইমান বেয়াকৈ প্ৰহাৰ কৰিছে তেওঁলোকৰ মুখত চকুৰ ওচৰত চকু ফুলি গৈছে আৰু লগতে পেটত বুকুত বা হাতত বা ভৰিত তেওঁলোক বৰ বেয়াকৈ প্ৰহাৰ কৰিছে আৰু প্ৰহাৰ কৰাৰ পিছতো বৰ্তমান সময়লৈকে আৰক্ষীয়ে যিসকল দুষ্কৃতিকাৰী সেই দুষ্কৃতিকাৰীক আটক নকৰা বা গ্ৰেপ্তাৰ নকৰাৰ অভিযোগ উত্থাপিত হৈছে কিয় এনে এক পৰিৱেশৰ সূচনা কৰা হৈছে বা কিয় এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰথমে মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু সমগ্ৰ ঘটনাটো মই ইতিমধ্যে বিৱৰণ দি ল'লোঁ কি ক'ব সমগ্ৰ ঘটনাটোৰ ওপৰত এনেকুৱা ধৰণৰ পৰিস্থিতি কিয় সৃষ্টি হৈছে যিটো ঘটনা ঘটিছে এই চিৰিং চাপৰিৰ ওচৰত ঠাইখিনিৰ নাম কি বুলি ক'লা মেচেকি চাপৰিত যিটো ঘটনা ঘটিছে সেইটো একো নতুন ঘটনা নহয় কিয়নো আমি দেখিছোঁ সিদিনা কংগ্ৰেছৰ ৰকিবুল হুছেইনৰ দৰে নেতাক কি ধৰণে আক্ৰমণ কৰিলে তেওঁ আৰু এটাৰ পিছত এনেকুৱা ধৰণৰ ঘটনা ঘটি আছে অকল অসম বুলিয়ে নহয় য'তেই বিজেপিৰ প্ৰভুত্ব আছে য'তেই বিজেপিৰ চৰকাৰ আছে তাতেই এই ধৰণৰ ঘটনাবোৰ ঘটিবলৈ আৰম্ভ কৰিছে আৰু ইফালে আকৌ আমাৰ মুখ্যমন্ত্ৰীয়ে চাৰিওফালে সকলোফালে কিমান সুন্দৰ শান্তিপূৰ্ণ পৰিৱেশৰ কথা কৈ আছে অথচ পুলিচে আৰু যোৱা সময়ছোৱাত আমাৰ ইয়াত কিমান কেনেকুৱা ধৰ্ষণৰ ঘটনা কিমান ঘটিছে মৃত্যুৰ ঘটনা কিমান ঘটিছে সেই ধৰণৰ ঘটনা কিমান ঘটি আছে গতিকে এতিয়া এটা নিৰ্বাচন আহিলে তোমাৰ দুটা পলিটিকেল পাৰ্টিৰ মাজৰ যিটো প্ৰতিদ্বন্দ্বিতা তেওঁলোকৰ মাজৰ যিটো প্ৰচাৰ আজি যদি বিজেপিয়ে প্ৰচাৰ চলায় তেতিয়াহ'লে কংগ্ৰেছেও প্ৰচাৰ চলাব যাব পাৰে কংগ্ৰেছে নহয় অন্য বামপন্থী দল বা অন্য পাৰ্টিয়েও তেওঁলোকে প্ৰচাৰ চলাব পাৰে গতিকে এনেকুৱা কোনো কি এটা নিয়ম আছে যে কেৱল কংগ্ৰেছে মিটিং নিৰ্বাচনৰ সময়ত কংগ্ৰেছে মিটিং কৰিব নোৱাৰিব এইটো কি ধৰণৰ শাসন চলিছে আৰু তাতে সেইদিনা এনেকুৱা ধৰণৰ ঘটনা যেতিয়া ঘটে তেতিয়া কি হয় যে এডমিনিষ্ট্ৰেশ্যন পুলিচ প্ৰশাসন
বা সাধাৰণ প্ৰশাসন তেওঁলোক নিশ্চুপ হৈ থাকে, তেওঁলোকে একো নকৰে। তে এইটো কি? এইটো এটা পেটাৰ্ণ, এইটো এটা মানে নিয়মত পৰিণত হৈছে। আৰু এইটোৱে সেইকাৰণে সকলোৱে কৈ আছে যে এইটো আচলতে আমাৰ এইখন এটা গণতন্ত্ৰ হৈ থকা নাই, এইটো হৈছে এটা স্বৈৰতন্ত্ৰৰ এইবিলাক লক্ষণ আৰু ফেচিষ্ট এইবিলাক লক্ষণ। আৰু আমি যোৱা সময়ছোৱাত কি দেখালোঁ? দুটা একেবাৰে ৰিচেণ্ট ঘটনা, দুটা সৌসিদিনা ঘটা। এটা হ'ল ৰকিবুল হুছেইনৰ দৰে মানুহক কেনেকুৱাকৈ তেওঁলোকে আক্ৰমণ কৰিলে। তাৰপিছত ৰিতম সিং, হয় ৰিতম সিঙে কি লিখিলে ঠিক আছে, তেওঁ তোমাৰ অলপ কাঢ়াকৈ লিখিছিলে টুইটাৰত, কিন্তু তাৰ কাৰণে তুমি এইটো কোন আইন আছে, কোনখন আইন আছে যে এজন মানুহে টুইটাৰত কিবা এটা লিখিলে, সমালোচনা কৰিলে, তাক পুলিচে আহি ঘৰৰ পৰা চোচৰাই টানি লৈ যায়? ক'ত আছে? আৰু ঠিক তাৰ বিপৰীতে যেতিয়া এটা দলে নিৰ্বাচনৰ সময়ত এটা দলে মেল মিটিং কৰা, তেওঁলোকে প্ৰচাৰ চলোৱা, এইটো এটা অতি স্বাভাৱিক ঘটনা। তেওঁলোকে মিটিং কৰিবলৈ যাওঁতে, তেওঁলোকে প্ৰচাৰ চলাওঁতে এই ধৰণৰ উৎপাত, তেওঁলোকৰ ওপৰত এই ধৰণৰ আক্ৰমণ, এই ধৰণৰ পাশবিক আক্ৰমণ, এই ধৰণৰ অত্যাচাৰ, এইটো কোনখন আমি আছোঁ ক'ত আচলতে? আৰু ইয়াৰ কাৰণে জবাবদিহি কোন? এই ধৰণৰ ঘটনাবোৰ যেতিয়া ঘটে, আচৰিত কথা, মই আচৰিত পাওঁ যে আমাৰ গৃহ বিভাগৰ মুৰব্বীজন হৈছে মুখ্যমন্ত্ৰী নিজেই। হয়, তেতিয়াহ'লে এই যে ঘটনাবোৰ ঘটে, এই ঘটনাবিলাক ঘটাৰ পিছত আমি পুলিচ প্ৰশাসনৰ মুৰব্বী DGP তেওঁৰ পৰাই আমি এটা মন্তব্য বিচাৰোঁ, তেওঁৰ এটা মতামত বিচাৰোঁ, তেওঁ কি ক'ব এইবোৰ কথা সন্দৰ্ভত। আৰু গৃহ বিভাগৰ যিজন দায়িত্বত আছে মন্ত্ৰী হিচাপে, মুখ্যমন্ত্ৰী আছে, তেওঁৰ প্ৰতিক্ৰিয়া তেওঁ প্ৰকাশ কৰিবলৈ যে কি তেওঁলোকে এই ধৰণৰ কথাটো বিচাৰে নেকি? যে এইটো কোনখন আইনত আছে যে বিজেপিত বাহিৰে, সাহসীয় দলত বাহিৰে বাকী দলে নিৰ্বাচনৰ সময়ত তেওঁলোকে প্ৰচাৰ কৰিব নোৱাৰিব, নিৰ্বাচনৰ সময়ত তেওঁলোকে শান্তিপূৰ্ণভাৱে প্ৰচাৰ কৰিব নোৱাৰিব, মেল মিটিং কৰিব নোৱাৰিব, মানুহৰ মাজলৈ যাব নোৱাৰিব, আৰু কেৱল বিজেপিহে মেল মিটিং কৰিব পাৰিব। আৰু তেওঁলোকৰ তাৰ বিপৰীতে অন্যই যদি মেল মিটিং কৰা যায়, তেওঁলোকে বলপূৰ্বকভাৱে তেওঁলোকৰ মেল মিটিং বন্ধ কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব। আৰু বলপূৰ্বকভাৱে বন্ধ কৰাই নহয়, তেনেকুৱা তেওঁলোকক শাৰীৰিকভাৱে আক্ৰমণ কৰিব। এইটো আমি কি? এইটো এখন জংঘল ৰাজত আছোঁ নে? আমি কিবা আইনৰ শাসন বোলা বস্তু ইয়াত আছে নে? আইন কানুন বোলা কিবা বস্তু আছে নে? আইন কানুন একো নাই যে তুমি যদি বিজেপিৰ সমৰ্থনত আছা তুমি সকলো কৰিব পাৰা, আৰু যদি বিজেপিৰ সমৰ্থনত নাই, তুমি আইনে যিখিনি আমাক সা সুবিধা দিছে সেইখিনিও আমি কৰিব নোৱাৰোঁ। এইটো এটা অদ্ভুত ধৰণৰ ঘটনা ঘটিছে। আৰু এই ৰাইজে কেৱল কংগ্ৰেছৰ কথাই কোৱা নাই মই, যে যিকোনো পাৰ্টিৰ ক্ষেত্ৰতে এনেকুৱা যদি আক্ৰমণ হয়, তেতিয়া কিন্তু সকলোৱে একমুখে ইয়াৰ প্ৰতিবাদ কৰিব লাগে, আৰু চৰকাৰে চৰকাৰক জবাবদিহি কৰিব লাগে। ভাষণ প্ৰসংগত কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে গণতন্ত্ৰৰ মাতৃ হিচাপে ভাৰতবৰ্ষ চিহ্নিত হৈছে। তাৰ বিপৰীতে কিন্তু এনেকুৱা ধৰণৰ ঘটনাবোৰ কিন্তু দিনক দিনে বিজেপি কৰ্মীৰ দ্বাৰাই হওক বা বিজেপি নেতাৰ দ্বাৰাই হওক, আক্ৰমণৰ ঘটনাবোৰ দিনক দিনে কিন্তু বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে, বা ভয় খুওৱা, ভীতিগ্ৰস্ত কৰা, বা অৰুণোদয় আঁচনিৰ নাম কাটি দিম যদিহে বিজেপিক সমৰ্থন নজনায়, তেনেকুৱা ধৰণৰ ভীতি প্ৰদৰ্শন কৰা, বুথে বুথে গৈ পেলাই এনেকুৱা ধৰণৰ কামবিলাক দেখোন বেছি ওলোটাটোহে কৰিবলৈ লৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি ভাষণ দিয়ে তাৰ ওলোটা কামটোহে দেখোন হ'বলৈ লৈছে। কি ক'ব? তোমাৰ চোৱা, ইয়াতে সকলোৱে যে এই যে ভাৰতীয় জনতা পাৰ্টীৰ যিটো শাসন, এই শাসনটোক যে ৰাইজে বিৰোধিতা কৰিছে, বা এতিয়াতো যোৱা কেইদিনমান ধৰি কি চলি আছে, গ্ৰহত কি চলি আছে, তোমাৰ গ্ৰহত কি চলি আছে, ChatGPTত কি চলি আছে, চাৰিওফালে কিবোৰ কথা ওলাই আছে। কথাবোৰ এইবোৰ ওলাই আছে নহয়, যে আজি নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰতত মানে, আৰু সেইদিনানে ক'ত এটা দিয়া ইণ্টাৰভিউত তেওঁ কৈছে, তেওঁ ইণ্টাৰভিউত কৈছে যে না আমি ডিচেণ্টক মানে আমি বিৰোধীক আমি সন্মান কৰোঁ। এই যদি বিৰোধীক সন্মানেই কৰে, তেতিয়াহ'লে যোৱা সময়ছোৱাত যিবোৰ ঘটনা ঘটি আছে, আজি চকুৰ আগত আমাৰ অৰুণাচল প্ৰদেশৰ যিজন মুখ্যমন্ত্ৰী, নাম কি তেওঁৰ? প্ৰেমা খাণ্ডুৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত কি কেছ চলি আছে এতিয়া?
প্ৰেমা খাণ্ডুৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত কি কেছ চলি আছে যে তাৰ যিবোৰ ঠিকা ঠুকলি যিবোৰ সমস্ত কথা প্ৰেম খাণ্ডুৰ ঘৈণীয়েকে কেনেকৈ পায় এইটো কোনখন আইনত এই বস্তুটো লিখা আছে এইটো কেনেকৈ বিধিসন্মত হয় আৰু আমাৰ ইয়াতো অসমতো এই ধৰণৰ অভিযোগ উঠি আছে যে বিভিন্ন কথা বিভিন্ন ধৰণৰ কেইজনমান 3জন নে 4জন 3জন ঠিকাদাৰক দিয়া হয় এনেকুৱা হৈছে যে তোমাৰ কাম হৈ গ'ল পইচা পালে তাৰ পিছতহে নিবিদা আহ্বান কৰা হৈছে এইবোৰ কি চলি আছে একফালে তেওঁলোকে ক'ব যে সাংঘাতিক ন্যায়নিষ্ঠ নীতিনিষ্ঠ যদি বিৰোধীত গ'ল তাত আমি দেখা পাইছোঁ যে গৌৰৱ গগৈৰ এগেইনষ্টে গৌৰৱ গগৈৰ বিৰুদ্ধে ক'ত পাকিস্তানী হেৰিৰ লগত সম্পৰ্ক থকা বুলি যা তা কথা কোনো ধৰণৰ যুক্তি প্ৰমাণ নথকাকৈ মানুহৰ বিৰুদ্ধে যা তা কথা কয় SIT ফৰ্ম কৰে অথচ এতিয়ালৈকে একো উদ্ধাৰ কৰিব পৰা নাই কিন্তু নাই ক'বলৈ এতিয়া প্ৰশ্নটো হৈছে যে এফালে হৈছে এই ধৰণৰ কথা য'ত কোনো ধৰণৰ যদি পলিটিকেল যদি তেওঁ যদি প্ৰতিদ্বন্দ্বী হয় ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হয় তেওঁ যদি তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে যিকোনো অভিযোগ আনি পুলিচ লগাই দিয়া অন্যান্য ধৰণৰ সংস্থাক লগাই দিয়া আৰু অন্য ধৰণে য'ত নিজে ক্ষমতাত বহি থাকি নিজৰ পজিশ্যনটোৰ সুবিধা লৈ এই ধৰণৰ ঠিকা ঠাকুলি দিয়া যিটো কাৰবাৰ আৰু আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ প্ৰশাসনৰ সন্দৰ্ভতো আমি এইটো শুনো যে অ'ত তোমাৰ এইটো ফ্লাইঅভাৰ হৈছে ত'ত ফ্লাইঅভাৰ হৈছে অ'ত কনষ্ট্ৰাকশ্যন হৈছে ত'ত কনষ্ট্ৰাকশ্যন হৈছে সেইবিলাক কোনে পায় সেই ঠিকা ঠাকুলিবিলাক কোনে পায় অমিত শ্বাহ ইয়ালৈ আহিল তাৰ কাৰণে কিমান 1.5 কোটি টকা নে কিমান টকাৰ বিজ্ঞাপন আৰু সেই বিজ্ঞাপন বা কোনে পালে 1.72 লাখ টকাৰ বিজ্ঞাপন 962খন বেনাৰ অনলি 962খন হোৰ্ডিং 962খন বেনাৰত তোমাৰ ইমানখিনি টকা গ'ল গতিকে এতিয়া দুৰ্নীতি ক'ত হৈ আছে যে কংগ্ৰেছৰ দুৰ্নীতিৰ কথা তেওঁলোকে ইমান ভয়াই কৈছে কংগ্ৰেছৰ কোনোবাই দুৰ্নীতি কৰিছে তাত আমি তাৰ সুৰক্ষা দিবলৈ নকওঁ আইনমতে সকলোৰে কিন্তু এইবোৰ চকুৰ আগত যে হৈ আছে এতিয়া যে সুপ্ৰিম কোৰ্টে কৈছে যে স্পষ্টভাৱে তোমালোকে আমাক কোৱা চেণ্ট্ৰেল গভৰ্ণমেণ্টক কৈছে যে প্ৰেম খাণ্ডুই কেনেকুৱাকৈ এই ধৰণৰ কামবোৰ কেনেকৈ দিব পাৰিলে আৰু ঠিক তেনেকুৱাকৈ এটি কি যুক্তিত অসমত এই যে ঠিকাদাৰবিলাকে এই ধৰণৰ যে কাম পায় কেনেকৈ পালে গতিকে এইটো এটা হৈছে যে এই ধৰণৰ পুলিচি এই ধৰণৰ তোমাৰ এটা সন্ত্ৰাস এটা হৈছে এই ধৰণৰ সন্ত্ৰাস যে বিজেপিৰ মানুহে বিজেপিৰ তেওঁলোকৰ সমৰ্থকে তেওঁলোকৰ দলীয় নেতাই গৈ ৰকিবুল হুছেইনৰ দৰে মানুহক বা তোমাৰ এতিয়া চিৰিং চাপৰিৰ ওচৰত তেনেকুৱা ধৰণৰ তাত এনেকুৱা ধৰণৰ চিমেণ্ট চাপৰিৰ ওচৰত তেনেকুৱা ধৰণৰ আক্ৰমণ চিমেণ্ট চাপৰিৰ ওচৰত মেচেকি চাপৰিৰ ওচৰত এনেকুৱা ধৰণৰ আক্ৰমণ কৰে আৰু ইয়াৰ আগতেও তেনেকুৱা বহু ধৰণৰ ঘটনা ভূপেন বৰাক আক্ৰমণ ভূপেন বৰাৰ নাক ভাঙি দিছিলে পাতি তেজ ওলাই গৈছিলে ভূপেন বৰাৰ নাক ভাঙি দিছিলে ৰাহুল গান্ধীক এইফালে সোমাব নিদিয়ে অথচ তাৰপিছতে বিজেপিৰ অমিত শ্বাহ আৰু নাড্ডা আহিছিল বোধ জে পি নাড্ডা ভিতৰত ৰেলী কৰিছে গতিকে এই যে দুটা ষ্টেণ্ডাৰ্ড দুই ধৰণৰ কথা এক ধৰণৰ যেতিয়া যদি বিজেপিৰ হয় তেওঁলোকক দলিচা পাৰি দিয়া তেওঁলোকৰ কাৰণে সকলো সা সুবিধা কৰি দিয়া তেওঁলোকৰ কাৰণে পুলিচ প্ৰশাসনে সকলো ব্যৱস্থা কৰি দিয়ক আৰু বিৰোধী যদি হয় তেওঁলোকক যেনে তেনে প্ৰকাৰে তেওঁলোকক অত্যাচাৰ কৰা তেওঁলোকক তেওঁলোকৰ ওপৰত আক্ৰমণ চলোৱা আৰু তাৰ কোনো বিচাৰো নাই তাৰ কোনো বিচাৰ ব্যৱস্থাও নাই গতিকে এই যিবিলাক মানে কথাটো হৈছে কি যে এইবিলাক হৈছে দেশ অবিচাৰ দেশ এইবিলাক অন্যায় আৰু এইবোৰ কি গণতন্ত্ৰৰ লক্ষণ নেকি যে মোদীয়ে যে কয় যে গণতন্ত্ৰৰ লক্ষণ এইবোৰ গণতন্ত্ৰক ভাৰতক গণতন্ত্ৰৰ মাতৃভূমি বুলি কয় এইটো গণতন্ত্ৰৰ লক্ষণ নেকি এই ধৰণৰ কথা বাৰ্তাবিলাক এইবোৰে আচলতে বিশ্ববাসীৰ যিটো আমাৰ বিশ্ব জনমানসত সেইকাৰণে ভাৰতবৰ্ষৰ যিটো
যিবিলাক ক্ৰাইটেৰিয়াৰ দ্বাৰা গণতন্ত্ৰ জোখা হয় সেইকাৰণে এতিয়া আমি বহুত তললৈ গৈছোঁ বহুত তললৈ গৈছোঁ এটা সংস্থা আন্তঃৰাষ্ট্ৰীয় সংস্থা নামটো সঠিকে পাহৰিছোঁ লাষ্টৰ ফলৰ পৰাহে 10 নম্বৰত আছে বাক স্বাধীনতাৰ ক্ষেত্ৰত সেইটোৱে ভেৰাইটি ডেমক্ৰেচিয়ে কৈছে যে গণতন্ত্ৰ তোমাৰ লক্ষণ কি যে তাত তোমাৰ অপজিশ্যনৰ এটা মাত থাকিব লাগে সেইটো ছাপ্ৰেছ কৰা হৈছে তোমাৰ ডিচেণ্ট কোনোবা ইণ্টেলেকচুৱেল প্ৰেছ ফ্ৰীডম সেইবিলাক নাই গতিকে সকলো ফালৰ পৰা এটা তোমাৰ শাসনউদ্ধকাৰী পৰিস্থিতিত তেওঁলোকে সৃষ্টি কৰিছে গতিকে ইয়াত আৰু গণতন্ত্ৰৰ গটোও নাই নিশ্চয়কৈ মানে এনেকুৱা হৈছে খেনুক দেখি ৰন্ধা বঢ়া খেনুক দেখি দুৱাৰ মৰা সেই নীতিয়ে অৱলম্বন কৰিছে কিয়নো ৰকিবুল হুছেইনৰ আক্ৰমণৰ কথাটো যিহেতু প্ৰসংগটো আপুনি উল্লেখ কৰিলে মই তাৰ লগতে কৈছোঁ যে দুগৰাকীকৈ গৃহৰক্ষী জোৱানৰ যিটো হাতত থকা বন্দুক সেইটো কাঢ়ি লৈ যাবলৈ চেষ্টা কৰিছিল তেওঁলোকৰ মুখত ঘুচিয়াইছে ঠেলিয়াই দিছে কিন্তু সেই আৰক্ষী যি দুগৰাকী জোৱান গৃহৰক্ষী জোৱান তেওঁলোকে কিন্তু থানাত এজাহাৰ দাখিলো কৰিছিল কিন্তু সেই এজাহাৰ ভিত্তিটো এতিয়ালৈকে কিন্তু মূল যিগৰাকী অভিযুক্তৰ নাম বা ফটো পোহৰলৈ আছিল তেওঁলোকক কিন্তু গ্ৰেপ্তাৰ নকৰিলে এইখিনিতে মই আৰু এটা কথা উল্লেখ কৰোঁ আৰু এটা উদাহৰণ মই দিছোঁ যে এতিয়া সেই আৰক্ষীয়ে কিন্তু মানৱ ডেকাক ৰেপিষ্ট বুলি কোৱাৰ কাৰণে ধৰ্ষণকাৰী বুলি কোৱাৰ কাৰণে ৰিতম সিঙক অৱশ্যে ধৰ্ষণৰ বিৰুদ্ধে তেওঁ অভিযোগ নথকা নহয় এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈছিল আৰু থানাত গোচৰো ৰুজু হৈছিল সেই প্ৰসংগটো আলম লৈ পেলাই এটা পোষ্ট দিয়াৰ কাৰণে গোটেই চাৰিওফালৰ পৰা পুলিচে ঘেৰি ধৰি প্ৰথমে গৃহবন্দী কৰি লৈ তাৰপিছত টানি চুচুৰাই কিন্তু তাৰমানে গ্ৰেপ্তাৰ কৰি লৈ গ'ল এতিয়া কাৰাগাৰত আবদ্ধ হৈ আছে ৰিতম সিং আচলতে এনেকুৱা ধৰণৰ নীতিবিলাক গণতন্ত্ৰ পৰিপন্থী নহয়নে বা এনেকুৱা ধৰণৰ অৰাজকতা কিয় বৃদ্ধি পাইছে সেইটো তোমাৰ মই ক'লোৱে নহয় এটা হৈছে ৰিতম সিঙৰ কেছটো ঘটনাটো তাৰপিছত মহবুবুল হকৰ ঘটনাটো কি হৈছে মহবুবুল হকৰ USTMৰ যিজন চেঞ্চেলৰ তেওঁৰ অৱস্থাটো কি হৈছে এটা সামান্য কথাত যে মানুহক জোৰ জবৰদস্তি কৰিব মই এতিয়া শুনিছোঁ যে পথাৰৰ পৰা মাতি আনি মানুহে পুলিচ থানালৈ মাতি নি যে তেওঁৰ এগেইনষ্টত হেৰি দিবলৈ অকল খালী কাগজত চহী কৰাইছে ঢেকীয়াজুলি সেইটো ঘটনা তেওঁৰ বিৰুদ্ধে অভিযোগ দিবলৈ কৈছে গতিকে এইবোৰ হৈ আছে কি অসমখনত আইনৰ নামত এইবোৰ কি প্ৰশাসন চলি আছে তে এইটো কিবা এইবিলাক কিবা আইনৰ শাসনৰ লগত এইবিলাক মিলা কথা হয়নে এইবোৰ গণতন্ত্ৰ এখন দেশত যদি গণতান্ত্ৰিক ব্যৱস্থা এটা থাকে তাত যদি আইন কানুন থাকে এইটোতো USTMৰ চেঞ্চেলৰৰ বিষয়ে যিবোৰ ঘটনা যি ধৰণে তেওঁক এটা কেছৰ পিছত এটা কেছত ৰাখি তেওঁক জেলত ৰখা হৈছে এইটোতো অত্যন্ত লজ্জাকৰ তেওঁৰ যিটো কেছ কোনো কেছেই নহয় অথচ নিম্ন আদালতবিলাক সম্পূৰ্ণৰূপে চৰকাৰৰ মতে চলে আৰু চৰকাৰৰ মতে চলে কাৰণে তেওঁলোক জানে একোটা চৰকাৰী বিভাগে সেইকাৰণে তেওঁলোকক তেনেকুৱা ধৰণৰ অৱস্থা কৰিছে গতিকে এইটো এটা অত্যন্ত লজ্জাজনক অৱস্থা আৰু এই ক্ষেত্ৰত এটা কথা আমি উল্লেখ কৰিছোঁ যে সৌসিদিনাখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদনৰ মজিয়া দাঙি ধৰা তথ্য অনুসৰি অসমত এবছৰতে 900তকৈও অধিক ধৰ্ষণৰ ঘটনা তাৰপিছত হত্যাৰ ঘটনা 1000তকৈও অধিক আৰু লগতে অপহৰণৰ ঘটনা এনেকুৱা ধৰণৰ অৰাজক বা আইন শৃংখলা নাইকিয়া হোৱা পৰিস্থিতি কিন্তু যিমানেই বৃদ্ধি পাই গৈ আছে সিমানে কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ ফেচবুক পোষ্টৰ জৰিয়তে একদম হাঁহি খিকিন্দালি কোনোবাই তেওঁক চুমা খালে বা কোনোবাই চেলফি উঠিলে সেইবিলাক ফটো ভিডিঅ'ৰে যেন এখন শান্তিৰ বাতাবৰণ সৃষ্টি কৰিছে দুইটা বিষয় কি ক'ব নাই একচুৱেলি মই নাজানো কিন্তু আমি আলোচনা কৰিয়ে থাকিব লাগিব যে এই ধৰণৰ ঘটনা আৰু যে কিমান ঘটিব আমি নতুন ভাষা ব্যৱহাৰ কৰিব লাগিব নতুন শব্দ আৱিষ্কাৰ কৰিব লাগিব এই কথাবিলাকক ব্যাখ্যা কৰাৰ কাৰণে কিয়নো এটাৰ পিছত এটাকে এই ধৰণৰ ঘটনা ঘটি আছে আজি হিমন্ত বিশ্ব শৰ্মাই সৌসিদিনা কৈছিলে তেওঁৰ কুই ৰাজা মহাৰাজা নগদ সেই ডিচিজনক তেনেকুৱা দুৰ্ব্যৱহাৰ কৰিলে এইচামত কৰা অথচ এতিয়া এজন যদি VIP আহে তেতিয়াহ'লে কি হয় সব ৰাস্তা বন্ধ হৈ যায় সেইদিনা প্ৰাইম মিনিষ্টাৰ আহিব ইয়ালে মই নিজৰ মোৰ অভিজ্ঞতা আছে প্ৰাইম মিনিষ্টাৰ আহিব আবেলি আৰু পৰীক্ষা আছে ল'ৰা ছোৱালী তোমাৰ 12টা বজাত আৰু তাহাঁতে কৈছে পুলিচ প্ৰশাসনে জিলা প্ৰশাসনে কৈছে যে
ল'ৰা ছোৱালীয়ে 8টা বজাতে গৈ স্কুলৰ ওচৰত থাকিব লাগে, ওচৰ পাব লাগে। পৰীক্ষা আৰম্ভ হ'ব 11টা বজাত। এইটো কি হয়? এইটোৱে কি বুজায়? এই বস্তুটোৱে কি বুজায়? অথচ মাক বাপেকৰ হাহাকাৰ, আৰু মই নিজে সেইদিনা দেখিছোঁ কটা একো এইটো হোৱা নাই, কোনো হুলস্থুল নাই, একো নাই, সন্ধিয়ালৈ আহিছে। গতিকে তাৰ কাৰণে আগতীয়াকৈ কিয় এই ধৰণৰ প্ৰস্তুতি ল'ব লগা হয়? গতিকে এটাৰ পিছত এটাকে আমি দেখি গৈছোঁ। তোমাৰ এতিয়া তুমি যিটো মানে ইয়াত যিটো হত্যা, ধৰ্ষণ, হিংসাৰ যিটো তথ্য তুমি যিটো দাঙি ধৰিলা, আৰু হিমন্ত বিশ্ব শৰ্মা নিজেই সেই তথ্য দাঙি ধৰিছে, সেইজন হিমন্ত বিশ্ব শৰ্মাই তেতিয়াহ'লে তেওঁ গৃহমন্ত্ৰী হিচাপে তেওঁ এইবিলাক সন্দৰ্ভত তেওঁ এটা কৈফিয়ত দিব লাগে, নালাগে জানো? এতিয়া তেওঁ সেইদিনা তোমাৰ জনপ্ৰিয়তাৰ কাৰণে সেইদিনা ক'ত এই দক্ষিণ কামৰূপত গৈছিল নে ক'ত গৈছিল, যে ইমান পুলিচ কিয়, ইমান পুলিচ কালি পলাশবাৰীত, আৰে ইমান পুলিচ কিয়? পুলিচক আৰু তেনেকুৱা ধৰণে এই ধৰণৰ যিবোৰ পাব্লিক ছাৰ্ভেণ্ট আছে, পুলিচো পাব্লিক ছাৰ্ভেণ্ট, আজি যদি তেওঁলোকক যদি ৰকিবুল হুছেইনক তোমাৰ গৃহৰক্ষীক যদি তেনেকুৱা ধৰণে মাৰপিট কৰে, আজি চিফ মিনিষ্টাৰ যাওঁতে তেওঁলোকে যদি অলপ ইফাল সিফাল কৰে, কালি তেওঁলোকক তাৰ কাৰণে ৰেছপনচিবল কৰা হ'ব। গতিকে পুলিচ প্ৰশাসন, সাধাৰণ প্ৰশাসন এতিয়া তোমাৰ আইন কানুন বিধিৰ লগত কোনো কথা নাই, এজন মানুহৰ মন মৰ্জিমতে চলি আছে। গতিকে এইটো গণতন্ত্ৰৰ প্ৰশ্নটো নুঠেই, এইটো হৈছে একেবাৰে সম্পূৰ্ণৰূপে এটা নৈৰাজ্যৰহে এটা লক্ষণ আমি দেখা পাবলৈ গৈ আছোঁ। আৰু এই অৱস্থাটো কিন্তু আৰু বেছি হ'ব, কিয়নো যেতিয়া কোনো মাপ কাঠি নাথাকে নহয়, কেনেকুৱাকৈ পুলিচে ক'ত ব্যৱস্থা ল'ব লাগিব, ক'ত ব্যৱস্থা ল'ব নালাগিব, তেনেকুৱা যদি অৱস্থা, তেওঁলোকক যদি তেওঁলোকক যদি স্বাধীনতা দিয়া নহয়, তেওঁলোকৰ কাম কৰাৰ কাৰণে তেওঁলোকক যদি যিখিনি তেওঁলোকক স্বাধীনতা লাগে, তেওঁলোকক যিখিনি তোমাৰ স্বতন্ত্ৰতা লাগে, সেইখিনি যদি দিয়া নহয়, তেতিয়াহ'লে কিন্তু এইটো ইতিমধ্যে অৱস্থা খুব বেয়া হৈছে, আৰু ভৱিষ্যতে আৰু কি হ'ব ভগৱান জানে। আৰু যিহেতু পঞ্চায়ত নিৰ্বাচন আহি আছে, আৰু যদি বিজেপিয়ে যদি ভাল কাম কৰিছে ৰাইজেতো ভোট দিবই, তাৰ বিপৰীতে এনেকুৱা ধৰণৰ ভয় ভাবুকিবিলাক মানে কিয়, যে অৰুণোদয় আঁচনিৰ নাম কাটি দিম, কাৰোবাক মৰিয়াইছে, পিটিছে, তাৰমানে অন্য বিৰোধী দলৰ যদি নেতা বা কৰ্মী দেখিছে, এইবিলাক অৰাজকতা মানে কিয়? আচলতে যদি তেওঁলোকে যদি ভাল কাম কৰিছে, গ্ৰাউণ্ড লেভেলতো ভোট দিবই। নাই, এটা স্পষ্ট কথা, এতিয়া এইটো কথা অতি স্পষ্ট হৈ গৈছে, সেইটো বিজেপিয়েও খুব ভালকৈ বুজি পাইছে। সেইটো হৈছে যে তেওঁলোকে মানুহ ইমান বুৰ্বক নহয়, বিশেষকৈ ভাৰতবৰ্ষৰ মানুহ মই নাভাবোঁ যে ইমান বুৰ্বক। ভাৰতবৰ্ষৰ মানুহে তোমাৰ জৰুৰীকালীন অৱস্থা মানি লোৱা নাছিল। গতিকে এতিয়াও এই বিজেপিৰ যিটো অপশাসন ভাৰতবৰ্ষৰ মানুহে মানি ল'ব। দুটা কথা, বিজেপিয়ে এতিয়া এইটো খুব ভালকৈ তেওঁলোকে বুজিছে যে কেৱল দুটা প্ৰকাৰে তেওঁলোকে মানুহৰ ভোট আদায় কৰিবলৈ চেষ্টা কৰে, দুই ধৰণে। কেনেকুৱা? এই দুই ধৰণটোকে, এটা হৈছে যে তেওঁলোকে অৰুণোদয়ৰ দৰে তেনেকুৱা ধৰণৰ হিতাধিকাৰী আঁচনি মানে মানুহক যেনে তেনে প্ৰকাৰণক পইচা দিয়া, যেনে তেনে প্ৰকাৰণৰ কিবা এটা চল চাতুৰি কৰি পেলাই কিবা এটা আঁচনিৰ নামত পইচা দি ভোট কিনা, এক। আৰু দুই নম্বৰটো হৈছে যিটো নিৰ্বাচনী যিটো প্ৰক্ৰিয়া, আৰু নিৰ্বাচনত তোমাৰ ইভিএমৰ জালায়াতিৰ কথাই মই কোৱা নাই, নিৰ্বাচনৰ জালায়াতিটো বহুত ধৰণৰ হ'ব পাৰে। মানুহজনে ভিতৰত গৈ পেলাই ভোটটো ঠিকে হয়তো দিব পাৰিছে, কিন্তু এই ধৰণৰ পৰিস্থিতি যদি কৰা হয়, এই তোমাৰ এইবাৰ যিটো ৰকিবুল হুছেইনৰ ল'ৰাৰ যে ইলেকশ্যন হৈছিলে, সেইটো সমষ্টিটো কি আছিলে? চামগুৰি। এই চামগুৰিত যেনেকুৱা চিটুৱেশ্যন হৈছে বা ভাৰতবৰ্ষত যিবোৰ হৈছে, এটা হৈছে তুমি তেওঁলোকক পইচা দি ভোটটো কিনা, এক। আৰু দুই নম্বৰটো হৈছে তেওঁলোক য'ত বিজেপিক যদি ভোট নিদিয়া মানুহ আছে, তেওঁলোকে যাতে ভোট দিব নোৱাৰে তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা কৰা, ভয় সন্ত্ৰাসৰ সৃষ্টি কৰা। ইভিএমৰ তাত গৈ ভোটটো বুটাম টিপাৰ কথাটোৱে মই কোৱা নাই, যে সেই পৰ্যায়লৈকে যাতে যাব নোৱাৰে। তো এই ধৰণৰ। গতিকে এটা হ'ল, মই পিছত হয়তো আমি এইটোক লৈ পেলাই আৰু বিশদভাৱে আলোচনা কৰিম। এটা হৈছে তোমাৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো
নিকা আৰু স্বচ্ছ নোহোৱা কৰা অৰ্থাৎ নিৰ্বাচনী প্ৰক্ৰিয়াটোৱে গণ্ডগোলীয়া কৰি দিয়া যাতে বিজেপি বিৰোধী ভোট বিজেপিৰ বিৰুদ্ধে যোৱা মানুহবিলাকে তেওঁলোকে যাতে ভোট নাপায় ৰাজনৈতিক দলবিলাকে ভোট নাপায় গতিকে এটা হ'ল পইচা দি মানুহৰ ভোট কিনি লোৱা আৰু ২ নম্বৰটো হৈছে যদিহে কিবা কাৰণে বিজেপিক ভোট নিদিয়াৰ কথাটো আছে তেনেকুৱা মানুহক ইলেকশ্যন নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ পৰা তেওঁলোকক কেনেকুৱাকৈ আঁতৰি ৰখা এই দুটাত বাহিৰে ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন হোৱাৰ অভিযোগ উঠিছে বিভিন্ন ৰাজ্যত এই দুটাত বাহিৰে কাৰণ ৰাইজ ইমান বুৰ্বক নহয় ৰাইজে গোটেইখন দেখি আছে তেওঁলোকে গতিকে পইচা লৈও মানুহে ভোট নিদিব পাৰে হা কিয়নো ইমান অৰাজক এটা বস্তু কোনেও সমৰ্থন নকৰে হা গতিকে যেতিয়া পইচা লৈ যেতিয়া ভোট নিদিব তেতিয়া নিৰ্বাচনটো তেওঁলোকে ৰিগ কৰিব ৰিগ মানে ৰিগিং কৰিব ৰিগিং মানে ৰেগিং কৰাৰ বহুত প্ৰক্ৰিয়া আছে সেইবোৰ কথা আমি হয়তো পিছত আলোচনা কৰিম গতিকে এই দুইটা প্ৰক্ৰিয়াৰে তেওঁলোকে দৃষ্টি থাকিবলৈ চেষ্টা কৰিছে বাকি তেওঁলোকৰ হাতত এতিয়া কোনো ধৰণৰ অন্য ৰাস্তা তেওঁলোকৰ হাতত নোহোৱা হৈ গৈছে নিশ্চয়কৈ যেহেতু এখন গণতান্ত্ৰিক দেশ গতিকে পঞ্চায়ত নিৰ্বাচনে হওক বা বিধানসভা নিৰ্বাচনে হওক বা লোকসভা নিৰ্বাচনে হওক তাত সকলো ৰাজনৈতিক দলৰ সেয়া লাগিলে বিৰোধী শিবিৰে হওক বা শাসকীয় শিবিৰে হওক সকলোৰে গণতান্ত্ৰিক পদ্ধতিৰ মাজেৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অধিকাৰ আছে এই ক্ষেত্ৰত যদি কোনোবাই ভয় ভীতি প্ৰদৰ্শন কৰে নিজেই ভয় খাই পেলাই আনক যদি ভয় খুৱাবলৈ চেষ্টা কৰে হয় নিশ্চয়কৈ নিৰ্বাচনী প্ৰচাৰ যদি ভয় ভীতি প্ৰদৰ্শন কৰি পেলাই যদি নিৰ্বাচনী প্ৰচাৰ যদি চলাবলৈ যদি নিদিয়ে তেতিয়াহ'লে এয়া গণতান্ত্ৰিক দেশৰ কেতিয়াও কিন্তু এটা লক্ষণ হ'ব নোৱাৰে বা সুশৃংখলিত যি গণতান্ত্ৰিক ব্যৱস্থা সেয়া কিন্তু তাৰ কিন্তু পৰিপন্থীয়ে এইবিলাক কাম কেৱল ভাষণৰ মাজত গণতান্ত্ৰিক দেশৰ মাতৃ বুলি গণতন্ত্ৰৰ মাতৃ বুলি ভাৰতক অভিহিত কৰিলেই নহ'ব হাতে কামে যদিহে বিৰোধী পদৰ আখৰাত থাকে বা বিৰোধীক যদি নানা প্ৰকাৰে যদি এনেকুৱা ধৰণৰ ষড়যন্ত্ৰমূলক কাম কাজৰ জৰিয়তে যদি টেটু চেপি ধৰিবলৈ বিচাৰে তেতিয়াহ'লে এয়া কিন্তু গণতন্ত্ৰৰ কাৰণে অতিকৈ অশুভ লক্ষণ সকলো ৰাজনৈতিক দলৰে নিজা নিজা কৌশলৰে কিন্তু গণতান্ত্ৰিক পদ্ধতিৰ মাজত থাকি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ যি অধিকাৰ সেই অধিকাৰ নিশ্চয়কৈ আছে এইখন ভাৰতবৰ্ষত এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ যিসমূহ বিশ্লেষণ তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়া আৰু পৰেশ মালাকাৰে আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ ধন্যবাদ